Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 3 উদ্ভিদ ৰাজ্য আমাৰ চেপ্টাৰ কমপ্লিট হৈ গৈছে। আজি ভিডিঅ'ত আমি চেপ্টাৰটো অকমান ৰিভাইজ কৰিম, অৰ্থাৎ আমি চেপ্টাৰৰ সাৰাংশ চাম। আমি চেপ্টাৰত কি পঢ়িছোঁ, কি শিকিছোঁ তাক আমি এবাৰ মনত পেলাই চাম সংক্ষেপে। সো আমাৰ যিটো জীৱ জগত আছে, অৰ্থাৎ আমাৰ পৃথিৱীখনত যিমান জীৱিত জীৱ আছে গোটেইবোৰ জীৱকে মুঠতে 5টা ৰাজ্য শ্ৰেণী বিভাজন কৰা হৈছে, ৰাইট। সেই শ্ৰেণীকেইটা হৈছে কি মনেৰা ৰাজ্য, প্ৰতিষ্ঠা ৰাজ্য, ভেঁকুৰ ৰাজ্য, উদ্ভিদ ৰাজ্য আৰু প্ৰাণী ৰাজ্য, হয়নে? এই 5টা ভাগত ভাগ কৰা হৈছে। ইয়াক 5 ৰাজ্য শ্ৰেণী বিভাজন বুলি কোৱা হয়। ইয়াৰে যিটো 4টো আছে উদ্ভিদ ৰাজ্য, আমি তাৰ বিষয়ে পঢ়ি আছিলোঁ। সো উদ্ভিদ ৰাজ্যৰ অন্তৰ্ভুক্ত যিবোৰ উদ্ভিদ আছে বা উদ্ভিদৰ শ্ৰেণী আছে সেইকেইটা হৈছে কি শেলাই, মজবৰ্গ, ঢেকীয়াবৰ্গ, নগ্নবীজী, গুপ্তবীজী উদ্ভিদসমূহ উদ্ভিদ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছে। সো এই ক্ষেত্ৰত কি হৈছে যে যিমানে আমি শেলাইৰ পৰা গুপ্তবীজী উদ্ভিদলৈকে যাম সিমানে কি হৈছিল যে উদ্ভিদসমূহ উন্নত হৈ গৈ আছিল। প্ৰথমতে আছিল কি শেলাইৰ ক্ষেত্ৰত আমি পাত, কাণ্ড, তাৰপিছত শিপা এইবোৰৰ কোনো ধৰণৰ পাৰ্থক্য দেখিবলৈ পোৱা নাছিলোঁ, হয়নে? শেলাই যিটো আছে শেলাই সমূহক যেতিয়া দেখা হয় ইয়াৰ গোটেইটো বডি পাতৰ দৰে দেখিবলৈ পোৱা যায়। আমি ইয়াতে ধৰিব নোৱাৰোঁ কোনটো শিপা হয়, কোনটো কাণ্ড হয় বা কোনটো পাত হয়। কিন্তু যেতিয়া মজবৰ্গৰ আমি আহিছিলোঁ, মজবৰ্গত আহোঁতে আমি পাতৰ দৰে কিবা অংশ দেখিবলৈ পাইছিলোঁ, আমি কাণ্ডৰ দৰে কিবা অংশ দেখিবলৈ পাইছিলোঁ, আমি শিপাৰ দৰে কিবা অংশ দেখিবলৈ পাইছিলোঁ। ঢেকীয়াবৰ্গত আহি পেলাই আমি অলপমান পাত, কাণ্ড, শিপা দেখিবলৈ পাইছিলোঁ। নগ্নবীজী, গুপ্তবীজীৰ ক্ষেত্ৰত আমি স্পষ্ট কাণ্ড, শিপা, পাত সংবহন কলা, গুপ্তবীজীৰ ক্ষেত্ৰত আমি ফুলো দেখিবলৈ পাইছিলোঁ। সো যিমানে এইপিনে অহা হৈছিল সিমানে কি হৈছিল যে উদ্ভিদসমূহ উন্নত হৈ গৈ আছিল। শেলাই হৈছে কিছুমান সৰল সমকায় হৰিৎকণাযুক্ত স্বভোজী আৰু সাধাৰণতে জলজ উদ্ভিদ। ইয়াৰে ভিতৰত যিটো শেলাই আছে, শেলাই একেবাৰে সৰল হয়, যেনেকুৱা মই কৈছোঁ একেবাৰে সেউজীয়া পাতৰ দৰে দেখিবলৈ পোৱা যায়। ইয়াৰ কোনো ধৰণৰ অংশসমূহৰ আমি পৃথক কৰিব নোৱাৰোঁ, ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ। শেলাইৰ ক্ষেত্ৰত ইহঁতৰ হৰিৎকণা থাকে, হৰিৎকণা থকাৰ কাৰণে ইহঁত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। ইহঁতক সাধাৰণতে পানীত দেখিবলৈ পোৱা যায়। পুখুৰীসমূহত তোমালোকে সকলোৱে দেখিছা চাগে, পুখুৰীৰ যিটো পানীৰ আৱৰণি থাকে, পানীৰ আৱৰণিৰ ওপৰত এটা কাৰ্পেটৰ দৰে গ্ৰীণ কালাৰৰ, সেউজীয়া ৰঙৰ বা ৰঙা ৰঙৰ বা বাদামী ৰঙৰ এটা আৱৰণি তোমালোকে দেখিবলৈ পাইছা। সেইটোৱে হৈছে কি শেলাই। আৰু শেলাইবোৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে, ইহঁতক স্বভোজী বুলি কোৱা হয়। ৰঞ্জক পদাৰ্থ আৰু সঞ্চিত খাদ্যদ্ৰব্যৰ ওপৰত ভিত্তি কৰি শেলাইক 3টা শ্ৰেণীত ভাগ কৰা হৈছে। সো শেলাইক কি কৰা হৈছে, আকৌ ফাৰ্দাৰ শ্ৰেণী বিভাজন কৰা হৈছে। প্ৰথমতে গোটেই জীৱ জগতক কি কৰা হৈছে, 5টা ৰাজ্য শ্ৰেণী বিভাজন কৰা হৈছে, হয়নে? তাৰে ভিতৰত এটা শ্ৰেণী হৈছে কি আমাৰ উদ্ভিদ ৰাজ্য। এই উদ্ভিদ ৰাজ্যক আকৌ শ্ৰেণী বিভাজন কৰা হৈছে। তাৰে ভিতৰত এটা হৈছে কি শেলাইক আকৌ কি কৰা হৈছে, ইয়াৰ ৰঞ্জক পদাৰ্থৰ ওপৰত ভিত্তি কৰি বা ইয়াত থকা সঞ্চিত খাদ্যদ্ৰব্যৰ ওপৰত ভিত্তি কৰি আকৌ 3টা শ্ৰেণীত ভাগ কৰা হৈছে। আৰু শ্ৰেণীকেইটা কি? শ্ৰেণীকেইটা হৈছে সেউজীয়া শেলাই বা ক্লৰফাইচি, বাদামী শেলাই বা ফিঅ'ফাইচি, ৰঙা শেলাই বা ৰড'ফাইচি। ইয়াৰে ভিতৰত যিটো সেউজীয়া শেলাই আছে, সেউজীয়া শেলাইত থকা ৰঞ্জক পদাৰ্থ হৈছে ক্লৰফিল এ আৰু ক্লৰফিল বি। ক্লৰফিলসমূহৰ শ্ৰেণী বিভাজন হৈছে, মই চেপ্টাৰত কৈছোঁ এতিয়া আৰু নকওঁ। সো সেউজীয়া শেলাইত ক্লৰফিল এ আৰু ক্লৰফিল বি থাকে। তাৰপিছত যিটো আমাৰ বাদামী শেলাই আছে ফিঅ'ফাইচিৰ ক্ষেত্ৰত ক্লৰফিল থাকে এ আৰু ক্লৰফিল চি থাকে। লগতে আৰু এটা ৰঞ্জক পদাৰ্থ থাকে যাৰ নাম হৈছে ফিউক'জেনথিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ ইয়াত থাকে।
তাৰপিছত হৈছে ৰঙা শেলাই বা ৰড'ফাইচি। ৰড'ফাইচিৰ ভিতৰত থাকে ক্লৰ'ফিল এ আৰু ক্লৰ'ফিল ডি। ইয়াৰ লগতে ৰড'ফাইচিত ফাইক'ইৰিথ্ৰিন নামৰ আন এবিধ ইৰিথ্ৰিন নামৰ আন এবিধ ৰঞ্জক পদাৰ্থ দেখিবলৈ পোৱা যায়। তাৰপিছত শেলাইৰ প্ৰজননৰ কথা ক'লে শেলাইয়ে অংগজ প্ৰজনন কৰিব পাৰে, শেলাইয়ে অযৌন প্ৰজননো কৰে, শেলাইয়ে যৌন প্ৰজননো কৰে। শেলাইৰ প্ৰজনন বিভিন্ন ধৰণৰ হয়। শেলাই যেতিয়া অংগজ প্ৰজনন কৰে তেতিয়া ইহঁতৰ ফ্ৰেগমেণ্টেশ্যন হয়, অৰ্থাৎ খণ্ডনকৰণৰ দ্বাৰা ইহঁতৰ অংগজ প্ৰজনন সম্পূৰ্ণ হয়। দেহটো কেইবাটাও টুকুৰাত ভাগ হয় আৰু প্ৰতিটো টুকুৰাৰ পৰা এটা নতুন শেলাইৰ সৃষ্টি হয়। তাৰপিছত ইহঁতৰ যৌন প্ৰজনন হয় ৰেণু সৃষ্টিৰ দ্বাৰা। বিভিন্ন ধৰণৰ ৰেণু সৃষ্টি হয় আৰু ৰেণু অংকুৰণৰ দ্বাৰা শেলাইৰ সৃষ্টি হয়। আৰু যৌন প্ৰজননত জনন কোষৰ সৃষ্টি হয়, অৰ্থাৎ ডিম্বাণু শুক্ৰাণুৰ সৃষ্টি হয়। ইহঁতৰ যৌন প্ৰজনন তিনি ধৰণে যৌন প্ৰজননৰ যিবোৰ জনন কোষ আছে, জনন কোষসমূহ তিনি ধৰণৰ হয়। এটা হৈছে সমজনন কোষী। সমজনন কোষী মানে কি? ইয়াতে যিটো শুক্ৰাণু আৰু ডিম্বাণু আছে তাৰ যিটো চাইজ হয়, তাৰ যিটো আকাৰ হয়, সেইটো কি হয়? বেলেগ বেলেগ আকাৰৰ হয়। সমজনন কোষী মানে কি? সম মানে কি? সমান আকাৰৰ হয়, অৰ্থাৎ শুক্ৰাণু আৰু ডিম্বাণু একে আকাৰৰ হয়। তাৰপিছত আৰু এটা হৈছে অসমজনন কোষী। এই ক্ষেত্ৰত কি হয়? শুক্ৰাণু আৰু ডিম্বাণুৰ যিটো আকাৰ আছে সেইটো বেলেগ বেলেগ হয়। আৰু এটা হৈছে উগেমাছ। উগেমাছটোৰ ক্ষেত্ৰত কি হয়? যে যিটো আমাৰ ডিম্বাণু থাকে, ডিম্বাণুটো আকাৰত ডাঙৰ হয়, ডিম্বাণুটো ডাঙৰ আকাৰৰ হয়। ডিম্বাণুত কোনো ধৰণৰ ফ্লেজেলা নাথাকে, অৰ্থাৎ ই লৰচৰ কৰিব নোৱাৰে, ফ্লেজেলাবিহীন হয়। আৰু কি হয়? ইহঁত স্থিৰ হয়। যিহেতু ফ্লেজেলা নাথাকে গতিকে ইহঁত স্থিৰেই হ'ব। গতিকে উগেমাছ মানে কি? য'ৰ ডিম্বাণুটো ডাঙৰ, ফ্লেজেলাবিহীন আৰু স্থিৰ হয়। আৰু যিটো শুক্ৰাণু থাকে, অৰ্থাৎ পুংজনন কোষ থাকে, সেইটো ফ্লেজেলাযুক্ত হয়, সৰু হয়, ফ্লেজেলাযুক্ত সৰু আকাৰত সৰু হয় আৰু ই সক্ৰিয় হয়, অৰ্থাৎ ই এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, যাক উগেমাছ বুলি কোৱা হয়। তাৰমানে উগেমাছৰ ক্ষেত্ৰত ডিম্বাণুটো ডাঙৰ হ'ব, ফ্লেজেলাবিহীন হ'ব আৰু একে ঠাইতে থাকিব। কিন্তু শুক্ৰাণুটো ফ্লেজেলাযুক্ত হ'ব, সৰু হ'ব আৰু ই সক্ৰিয় হ'ব, অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিব। এইখিনি হৈছে কি? শেলাইৰ বিষয়ে এটা শ্বৰ্ট ইনফৰমেশ্যন। যদি তোমালোকে পাহৰি গৈছিলা হয়তো মনত পৰিছে। তাৰপিছত হৈছে মজবৰ্গ। মজবৰ্গৰ উদ্ভিদসমূহ মাটিত বাস কৰে। মাটিৰো আকৌ কেনেকুৱা ধৰণৰ মাটি? যিটো মাটি ছাঁযুক্ত হয়, অনবৰতে ছাঁ পৰি থাকে, সেমেকা ঠাই, তেনেকুৱা মাটিত সাধাৰণতে মজবৰ্গৰ উদ্ভিদসমূহ দেখিবলৈ পোৱা যায়। কিন্তু ইহঁতক যৌন প্ৰজনন সমাপন কৰিবৰ বাবে পানীৰ প্ৰয়োজন হয়, অৰ্থাৎ ইহঁতৰ গোটেই যিটো লাইফ চাইকেল আছে, লাইফ চাইকেলটো কমপ্লিট কৰাৰ কাৰণে ইহঁতক পানীৰ প্ৰয়োজন হয়। কাৰণ ইহঁতৰ যিটো শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয়, যৌন প্ৰজনন মানে কি? শুক্ৰাণু ডিম্বাণুৰ মিলন হোৱা, সেই প্ৰজননত পানীৰ প্ৰয়োজন হয়। পানীৰ দ্বাৰা পানী বাহক হিচাপে কাম কৰে শুক্ৰাণু আৰু ডিম্বাণুক ওচৰ চপোৱাৰ কাৰণে। শেলাইতকৈ ইহঁতৰ দেহটো বেছি পাৰ্থক্যবোধক। যেনেকুৱা শেলাইটো একেবাৰে গ্ৰীণ কালাৰৰ দেখিবলৈ পোৱা যায়, কোনো ধৰণৰ দেহটোক আমি ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ। কিন্তু এই ক্ষেত্ৰত যিটো মজবৰ্গৰ উদ্ভিদসমূহ আছে, ইহঁতৰ শৰীৰটো অকণমান পাৰ্থক্য দেখিবলৈ পোৱা যায়। দেহটো সমকায় সদৃশ, শয়ান নাইবা থিয় আৰু আধাৰৰ সৈতে ৰাইজইডৰ দ্বাৰা সংযুক্ত হৈ থাকে। ইহঁতৰ দেহটো থিয় হয় আৰু ৰাইজইড মানে হৈছে কি? শিপাৰ দৰে কিছুমান অংশ ইহঁতৰ দেহত থাকে, যাৰ দ্বাৰা ইহঁতে আধাৰত লাগি থাকে। তাৰমানে আধাৰ মানে কি? য'ত ইহঁতে গজিছে, যদি শিলত গজিছে, শিল ইহঁতৰ আধাৰ হয়, মাটিত গজিছে, মাটি ইহঁতৰ আধাৰ হয়। আধাৰত লাগি থকাৰ কাৰণে সহায় কৰে ৰাইজইডে। ৰাইজইড এনেকুৱা ধৰণৰ শিপা যেনেকুৱা দেখিবলৈ পোৱা যায়।
তেনেকুৱা ধৰণৰ হয়। মজবৰ্গত শিপাৰ দৰে পাতৰ দৰে কাণ্ডৰ দৰে অংগ থাকে, অৰ্থাৎ ইয়াক তুমি একজাক্টলি ক'ব নোৱাৰা যে শিপা কাণ্ড বা পাত থাকে, কিন্তু শিপাৰ দৰে কাণ্ডৰ দৰে পাতৰ দৰে কিছুমান অংশ ইহঁতৰ দেখিবলৈ পোৱা যায়। দৰে কিছুমান অংশ দেখিবলৈ পোৱা যায়, যিটো আমি শেলাইত দেখা নাপাওঁ। মজবৰ্গক প্ৰহৰিতা আৰু মজ হিচাপে বিভক্ত কৰা হয়। মজবৰ্গসমূহক ফাৰ্দাৰ দুটা ভাগত ভাগ কৰা হয়। মজবৰ্গক দুটা ভাগত ভাগ কৰা হয়। তাৰে এটা হৈছে কি প্ৰহৰিতা আৰু এটা হৈছে মজ। এই দুটা ভাগত ইয়াক ভাগ কৰা হয়। প্ৰহৰিতাৰ দেহটো সমকায় আৰু বিষম পৃষ্ঠীয়, অন্যহাতে মজবিলাকত কাণ্ডসদৃশ অংগবিলাক থিয়, য'ত পাতসদৃশ অংগবিলাক সৰ্পিল আকাৰে সজ্জিত হৈ থাকে। চ' প্ৰহৰিতা আৰু মজৰ মাজত পাৰ্থক্য কি? প্ৰহৰিতাৰ দেহটো বিষম পৃষ্ঠীয়, তাৰমানে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, কিন্তু মজবিলাকৰ অংগবিলাক থিয় হয় আৰু পাতৰ দৰে কিছুমান অংশ সৰ্পিল আকাৰে ধুনীয়াকৈ সজ্জিত হৈ থাকে। মূল উদ্ভিদ দেহটো হৈছে লিংগধৰ, য'ত জননকোষৰ সৃষ্টি হয়। চ' লিংগধৰ উদ্ভিদে ইয়াতে তাৰমানে যিটো লিংগধৰ উদ্ভিদ আছে সেইটোৱে ৰেণুধৰ উদ্ভিদক প্ৰভাৱ পেলায়। আৰু আমি জানো যে লিংগধৰ উদ্ভিদৰ পৰা জননকোষৰ সৃষ্টি হয়। পুংজননকোষ বা স্ত্ৰী জননকোষ এইবোৰৰ সৃষ্টি হয় লিংগধৰ উদ্ভিদৰ পৰা। ইহঁতৰ পুংজনন অংগক কোৱা হয় পুংধানী আৰু স্ত্ৰীধানী হৈছে স্ত্ৰীজনন অংগ। মজবৰ্গৰ উদ্ভিদৰ পুংজনন অংগৰ নাম পুংধানী আৰু স্ত্ৰীজনন অংগৰ নাম হৈছে স্ত্ৰীধানী। পুং আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত সৃষ্টি হোৱা যজন কোষৰ পৰা বহুকোষী ৰেণুধৰ উদ্ভিদসমূহৰ সৃষ্টি হয়। অৰ্থাৎ ইয়াতে কি হয়, যিটো লিংগধৰ উদ্ভিদ আছে, লিংগধৰ উদ্ভিদৰ পৰা জনন কোষ সৃষ্টি হয়। জনন কোষসমূহৰ কি হয়, মিলন হয়। জনন কোষৰ মিলন হয়। মিলন হোৱাৰ পিছত তাৰ পৰা কি সৃষ্টি হয়, যোজন কোষ সৃষ্টি হয়, ৰাইট। আৰু সেই যোজন কোষৰ পৰা ৰেণুধৰ উদ্ভিদৰ সৃষ্টি হয়। আৰু এই ৰেণুধৰে সৃষ্টি কৰে এগুণিত ৰেণু, আৰু ৰেণুসমূহৰ অংকৰণ ঘটি আকৌ লিংগধৰ উদ্ভিদৰ সৃষ্টি হয়। এতিয়া ৰেণুধৰ উদ্ভিদৰ সৃষ্টি হ'ল, ৰেণুধৰ উদ্ভিদৰ এইবাৰ কি হ'ব, হ্ৰাসাত্মক বিভাজন হ'ব। হ্ৰাসাত্মক বিভাজন হৈ তাৰ পৰা এগুণাত্মক ৰেণুৰ সৃষ্টি হ'ব, আৰু ৰেণুসমূহৰ অংকুৰণ হৈ আকৌ কি হ'ব, লিংগধৰ উদ্ভিদৰ সৃষ্টি হ'ব। বুজি পাইছানে? এনেদৰে ইহঁতৰ লাইফ চাইকেলটো চলে। চ' প্ৰথমতে লিংগধৰ উদ্ভিদৰ পৰা জনন কোষৰ সৃষ্টি হয়। জনন কোষৰ মিলন হয়। মিলন হৈ যোজন কোষ। যোজন কোষৰ পৰা ৰেণুধৰ উদ্ভিদ। ৰেণুধৰ উদ্ভিদৰ হ্ৰাসাত্মক বিভাজন হয় ৰেণু অংকুৰণ হয় আকৌ লিংগধৰ উদ্ভিদ। তাৰপিছত নেক্সট হৈছে ঢেকীয়া বৰ্গৰ যিবোৰ উদ্ভিদ আছে। ঢেকীয়া বৰ্গৰ উদ্ভিদৰ মূল দেহটো হৈছে ৰেণুধৰ, অৰ্থাৎ আমি মছৰ ক্ষেত্ৰত দেখিলোঁ যে মূল উদ্ভিদ হৈছে লিংগধৰ, অৰ্থাৎ লিংগধৰ উদ্ভিদে ৰেণুধৰ উদ্ভিদৰ ওপৰত প্ৰভাৱ পেলায়। কিন্তু ইয়াতে কি কৰে, যিটো ৰেণুধৰ উদ্ভিদ আছে সেইটোৱে লিংগধৰ উদ্ভিদত প্ৰভাৱ পেলায়। ইয়াতে মূল উদ্ভিদটো হৈছে কি, ৰেণু সৃষ্টি কৰা উদ্ভিদটো, যাক প্ৰকৃত কাণ্ড আৰু কাণ্ড, শিপা, পাত হিচাপে বিভক্ত কৰিব পাৰি। চ' ইয়াতে আহি পেলাই কি হয় যে আমাৰ যিটো পৃথকীকৰণ, কাণ্ড, পাত, শিপা, সেই পৃথকীকৰণটো ক'ত আহি হয়, ঢেকীয়া বৰ্গত আহি পেলাই হয়। ইয়াৰ আগৰটোত পাতৰ দৰে, কাণ্ডৰ দৰে, শিপাৰ দৰে অংশ থাকে, কিন্তু পৃথকীকৰণ মেইনলি আহি হয় ঢেকীয়া বৰ্গত। ঢেকীয়া বৰ্গৰ অন্তৰ্ভুক্ত কৰা হৈছে দুই ধৰণৰ উদ্ভিদক। এটা হৈছে ঘোৰানেজিয়া আৰু এটা হৈছে ঢেকীয়া। এই দুই ধৰণৰ বৰ্গক ঢেকীয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই অংগসমূহ উন্নত ধৰণৰ সংবহন কলা বহন কৰে। সংবহন কলা মানে কি, জাইলেম ফ্লয়েম, যাৰ দ্বাৰা খনিজ পদাৰ্থ, পানী এইবোৰ উদ্ভিদৰ দেহত যোগান ধৰা হয়। ৰেণুধৰ উদ্ভিদবিলাকত ৰেণুধানীৰ সৃষ্টি হয়, যি ৰেণুধানীৰ পৰা ৰেণু উৎপন্ন হয়, আৰু ৰেণু অংকুৰণৰ দ্বাৰা লিংগধৰ উদ্ভিদৰ সৃষ্টি হয়, আৰু ইহঁতক গজি উঠিবৰ বাবে ঠাণ্ডা আৰু সেমেকা ঠাইৰ প্ৰয়োজন হয়। চ' ইহঁতৰ যিটো ৰেণুধৰ উদ্ভিদ থাকে,
ৰেণুধৰ উদ্ভিদ থাকে ৰেণুধৰ উদ্ভিদে কি সৃষ্টি কৰে ৰেণু সৃষ্টি কৰে যিটো হৈছে ইহঁতৰ মূল উদ্ভিদ ৰেণুধানীৰ ভিতৰত ৰেণু সৃষ্টি কৰে এই যিবোৰ ৰেণু আছে ৰেণুবোৰৰ অংকুৰণ হয় ৰেণুবোৰৰ গজালি মেলে অংকুৰণ হৈ ৰেণুৰ পৰা লিংগধৰ উদ্ভিদৰ সৃষ্টি হয় ৰেণুৰ পৰা লিংগধৰ উদ্ভিদৰ সৃষ্টি হয় তাৰপিছত লিংগধৰ উদ্ভিদে জনন কোষৰ সৃষ্টি কৰে স্ত্ৰী জনন কোষ পুংজনন কোষ এইবোৰৰ সৃষ্টি কৰে সো লিংগধৰে পুংজনন অংগ শুক্ৰাণু কোষ আৰু স্ত্ৰী জনন অংগ স্ত্ৰীধানী ধাৰণ কৰে পুংজনন কোষ স্ত্ৰীধানীলৈ স্থানান্তৰিত হ'বৰ বাবে পানীৰ প্ৰয়োজন হয় আৰু জনন কোষৰ মিলনৰ ফলত যোজন কোষ সৃষ্টি হয় আৰু যোজন কোষৰ পৰা পুনৰ ৰেণুধৰ উদ্ভিদৰ সৃষ্টি হয় বুজি পাইছানে এতিয়া এই যে জনন কোষ যে সৃষ্টি হ'ল জনন কোষক এতিয়া পানী বাহকে কি কৰিব পুংজনন কোষ আৰু স্ত্ৰী জনন কোষক ওচৰ চপোৱা মানে কি হোৱা নিষেচন হোৱা ৰাইট নিষেচন হোৱাৰ পিছত তাৰ পৰা কি সৃষ্টি হ'ব যোজন কোষ সৃষ্টি হ'ব এই যিটো যোজন কোষ আছে যোজন কোষটোৰ পৰা আকৌ ৰেণুধৰ উদ্ভিদৰ সৃষ্টি হ'ব এতিয়া হৈছে নগ্নবীজী উদ্ভিদৰ ডিম্বকবিলাক কোনো গৰ্ভাশয়ৰ বেৰাই আৱৰি নাথাকে সাধাৰণতে কি হয় যিবোৰ ডিম্বক থাকে ডিম্বকসমূহক এটা আৱৰণীয়ে আৱৰি থাকে যাক আমি ফল বুলি কওঁ হয়নে এটা আৱৰণীৰ দ্বাৰা আবৃত হৈ থাকে কিন্তু নগ্নবীজী উদ্ভিদৰ ক্ষেত্ৰত ডিম্বকৰ চাৰিওফালে কোনো ধৰণৰ আৱৰণী নাথাকে নিষেচনৰ পিছত বীজবিলাক উন্মুক্ত হৈ থাকে কাৰণে এই উদ্ভিদবিলাক নগ্নবীজী বুলি কোৱা হয় নিষেচন হোৱাৰ পিছত যি বীজ সৃষ্টি হয় সেইটো বীজ কোনো ধৰণৰ কাভাৰ নাথাকে দেখিবলৈ পোৱা যায় সেইকাৰণে ইয়াক কি কোৱা হয় নগ্ন বুলি কোৱা হয় নগ্ন মানে কি যেনেকুৱা কোনো বস্তুৰে কাভাৰিং নথকা বস্তু সো নগ্নবীজী উদ্ভিদে পুংৰেণু ধানীত পুংৰেণু আৰু স্ত্ৰী ৰেণু ধানীত স্ত্ৰী ৰেণুসমূহ উৎপন্ন কৰে আৰু এই ৰেণুধানীবিলাক ৰেণুপত্ৰৰ সৃষ্টি হয় আৰু পুং আৰু স্ত্ৰী শংকু তৈয়াৰ কৰিবৰ বাবে যথাক্ৰমে পুংৰেণু পত্ৰ স্ত্ৰী ৰেণু পত্ৰবিলাক অক্ষৰ ওপৰত সৰ্পিল আকাৰে সজ্জিত হৈ থাকে পৰাগৰেণুৰ অংকুৰণৰ ফলত সৃষ্টি হোৱা পৰাগনলিকাৰ সহায়ত পুংজনন কোষটো ডিম্বকৰ ভিতৰলৈ গতি কৰে আৰু ডিম্বাণুৰ লগত নিষেচিত হয় ডিম্বাণুটো স্ত্ৰীধানীৰ ভিতৰত সোমাই থাকে আৰু নিষেচনৰ পিছত যোজন কোষটো ভ্ৰূণলৈ আৰু ডিম্বকটো বীজলৈ পৰিণত হয় ইয়াতে কি হয় যেতিয়া নগ্নবীজী উদ্ভিদসমূহে ৰেণুসমূহ সৃষ্টি কৰে পুংৰেণু পুংধানীত স্ত্ৰী ৰেণু স্ত্ৰীধানীত সৃষ্টি কৰাৰ পিছত ইয়াতে যিবোৰ পাত থাকে এইবোৰ উদ্ভিদৰ পাত থাকে পাতসমূহ সজ্জিত হৈ ৰেণুপত্ৰ সৃষ্টি কৰে ৰেণুধানীৰ চাৰিওফালে পুংৰেণুধানী স্ত্ৰী ৰেণুধানীৰ চাৰিওফালে এটা ৰেণুপত্ৰৰ সৃষ্টি কৰে আৰু এইটো ৰেণুপত্ৰটো কি হয় তোমাৰ শংকু যেনেকুৱা থাকে শংকুৰ দৰে দেখিবলৈ পোৱা যায় যেতিয়া পৰাগৰেণুসমূহৰ অংকুৰণ হয় অংকুৰণৰ ফলত পৰাগ নলিকাৰ সহায়ত পুংজনন কোষটো কি হয় ডিম্বকৰ ভিতৰলৈ গতি কৰে পৰাগ নলিকাৰ সহায়ত পুংজনন কোষটো ডিম্বকৰ ফালে গতি কৰি ডিম্বকৰ ভিতৰত যিটো ডিম্বাণু থাকে ডিম্বাণুৰ সৈতে লগ লগাৰ পিছত ইহঁতৰ নিষেচন হয় নিষেচনৰ পিছত যোজন কোষ সৃষ্টি হয় আৰু এই যিটো যোজন কোষ আছে যোজন কোষটো পিছত গৈ পেলাই ভ্ৰূণ সৃষ্টি কৰে আৰু যিটো ডিম্বক থাকে ডিম্বকটোৱে বীজ সৃষ্টি কৰে অৰ্থাৎ গুটিৰ চাৰিওফালে যে এটা আৱৰণী থাকে ডাঠ আৱৰণী সেইটো আৱৰণীৰ সৃষ্টি কৰে এতিয়া হৈছে গুপ্তবীজী উদ্ভিদত পুংজনন অংগ আৰু স্ত্ৰী জনন অংগ ফুলত সৃষ্টি হয় গুপ্তবীজী উদ্ভিদৰ স্পেচিয়েলিটি হৈছে গুপ্তবীজী উদ্ভিদৰ ফুল ফুলে আৰু ফুলৰ ভিতৰত কি থাকে পুংজনন অংগ আৰু স্ত্ৰী জনন অংগসমূহ দেখিবলৈ পোৱা যায় যেনেকুৱা সাপোজ এইটো এটা ফুল ইয়াৰ কি হ'ব যিবোৰ পুংজনন অংগ আছে সেইবোৰ এনেকুৱা ধৰণৰ হয় আৰু স্ত্ৰী জনন অংগটো এনেকুৱা ধৰণৰ কলহৰ দৰে হোৱা দেখিবলৈ পোৱা যায় এইটো হৈছে তোমাৰ পৰাগধানী য'ত পৰাগৰেণুসমূহৰ সৃষ্টি হয় এইটো হৈছে কি
গৰ্ভপত্ৰ য'ত গৰ্ভাশয় ডিম্বক ডিম্বাণু সেইসমূহৰ সৃষ্টি হয়। চ' ইয়াৰ ক্ষেত্ৰত ফুলৰ ভিতৰতে পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ সৃষ্টি হয়। প্ৰত্যেক পুংকেশৰত এডাল পুংদণ্ড আৰু এটা পৰাগধানী থাকে। চ' ইয়াৰ যিটো পুংকেশৰটো থাকে এইটো এনেকুৱা ধৰণৰ থাকে। ইয়াৰ যিটো টুপিৰ দৰে অংশ আছে এইখিনি অংশ টুপিৰ দৰে অংশটোক কি বুলি কোৱা হয়? পৰাগধানী বুলি কোৱা হয়। পৰাগধানী আৰু যিটো তলৰ অংশ আছে এইটোক কি কোৱা হয়? পুংদণ্ড বুলি কোৱা হয়। পুংদণ্ড। ইয়াৰ পৰাগধানীৰ ভিতৰত 4টা কম্পাৰ্টমেণ্ট থাকে, 4টা ঠাই থাকে কম্পাৰ্টমেণ্টৰ দৰে। তাৰ ভিতৰত পৰাগৰেণুসমূহৰ সৃষ্টি হয়। এটা হ্ৰাসাত্মক বিভাজনৰ পিছত পৰাগধানীত এগুণিত পৰাগৰেণুবিলাকৰ সৃষ্টি হয় আৰু স্ত্ৰী কেশৰত গৰ্ভমুণ্ড গৰ্ভদণ্ড আৰু গৰ্ভাশয় থাকে। স্ত্ৰী দণ্ডটো যদি চোৱা হয় সেইটোৰ আকাৰ এনেকুৱা ধৰণৰ হয়, কলহ আকৃতিৰ। চ' ইয়াৰ এইটো হৈছে গৰ্ভমুণ্ড য'ত পৰাগৰেণুসমূহ আহি পৰে। এইটো হৈছে কি? গৰ্ভদণ্ড, যাৰ সহায়ত পৰাগৰেণুসমূহ ডিম্বাণুৰ পিনে গতি কৰে। আৰু এইটো হৈছে কি? গৰ্ভাশয়। আৰু গৰ্ভাশয়ৰ ভিতৰত এই যিটো আৱৰণি আছে সেইটোক কোৱা হয় কি? ডিম্বক। আৰু ডিম্বকৰ ভিতৰত থাকে ডিম্বাণু। গৰ্ভাশয়ৰ ভিতৰত এটা বা ততোধিক ডিম্বক থাকে আৰু ডিম্বকৰ ভিতৰত স্ত্ৰীলিংগধৰ অৰ্থাৎ ভ্ৰূণাধাৰ থাকে য'ত ডিম্বক কোষ পোৱা যায়। পুংনলিকা ভ্ৰূণাধাৰলৈ সোমোৱাৰ পিছত পুংজনন কোষ দুটা বাহিৰ হয় আৰু এটা পুংজনন কোষে ডিম্বক কোষৰ লগত নিষেচনত ভাগ লয় আৰু অন্যটো পুংজনন কোষে দ্বিগুণিত গৌণ কোষকেন্দ্ৰৰ সৈতে নিষেচনত ভাগ লৈ ত্ৰিসংলয়ন ভাগ লয় আৰু এই ধৰণৰ দুবাৰ সংলয়ন হোৱা কি বুলি কোৱা হয়? দ্বিনিষেচন বুলি কোৱা হয়। অৰ্থাৎ যেতিয়া পৰাগৰেণুসমূহ আহে, পৰাগৰেণুসমূহ যেতিয়া গৰ্ভাশয়ৰ পিনে আহে তেতিয়া তাতে কি থাকে? দুটা পুংৰেণু কোষ থাকে, দুটা পুংজনন কোষ থাকে। এই দুটা পুংজনন কোষৰ এটা পুংজনন কোষে ডিম্বাণুৰ সৈতে নিষেচিত হয়। মই দেখুৱাই দিছোঁ। চ' কি হয় যে এটা পুংজনন কোষে ডিম্বাণুৰ সৈতে লগ লাগে। ডিম্বাণুৰ সৈতে লগ লাগি কি সৃষ্টি কৰে? যোজন কোষ সৃষ্টি কৰে। যোজন কোষ সৃষ্টি কৰে। আৰু এটা পুংজনন কোষ যিটো থাকে সেইটো পুংজনন কোষে কাৰ সৈতে লগ লাগে? গৌণ কোষকেন্দ্ৰৰ সৈতে। এতিয়া চোৱা গৌণ কোষকেন্দ্ৰটো কেনেকৈ সৃষ্টি হয়? গৰ্ভাশয় আছে, ৰাইট? গৰ্ভাশয়ৰ ভিতৰত কি থাকে? ডিম্বক। গৰ্ভাশয়ৰ ভিতৰত থাকে ডিম্বক। ডিম্বকৰ ভিতৰত থাকে ভ্ৰূণাধাৰ। ভ্ৰূণাধাৰৰ ভিতৰত থাকে এটা ডিম্বাণু আৰু দুটা ধ্ৰুৱীয় কোষকেন্দ্ৰ। এই যিটো ধ্ৰুৱীয় কোষকেন্দ্ৰ দুটা আছে সেই দুটা একেলগে ফিউজ হৈ পেলাই গৌণ কোষকেন্দ্ৰৰ সৃষ্টি কৰে। দুটা কোষকেন্দ্ৰ লগ লাগি গৌণ কোষকেন্দ্ৰ সৃষ্টি কৰে। গৌণ কোষকেন্দ্ৰ। বুজি পাইছানে? চ' এটা পুংজনন কোষে ডিম্বাণুৰ সৈতে লগ লাগিলে আৰু এটা পুংজনন কোষে এই যিটো গৌণ কোষকেন্দ্ৰ আছে, দ্বিগুণিত গৌণ কোষকেন্দ্ৰ কিয় কোৱা হৈছে? কাৰণ ইয়াতে দুটা ভ্ৰূণীয় কোষকেন্দ্ৰ আছে। চ' এই দ্বিগুণিত কোষকেন্দ্ৰৰ সৈতে লগ লাগিব। লগ লগাৰ পিছত কি গঠন কৰিব? প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ গঠন কৰে। কিন্তু এই যিটো প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ আছে ইয়াক কি কোৱা হয়? ত্ৰিগুণিত প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ বুলি কোৱা হয়। ত্ৰিগুণিত কিয় কোৱা হয়? কাৰণ ইয়াতে কি লগ লাগিছে? এটা পুংজনন কোষ, হয়নে? এটা পুংজনন কোষত কি আছে? এটা কোষকেন্দ্ৰ আছে আৰু গৌণ যিটো কোষকেন্দ্ৰ আছে তাতে কেইটা নিউক্লিয়াছ আছে? দুটা, কাৰণ ধ্ৰুৱীয় কোষকেন্দ্ৰ দুটা আছিল, ৰাইট? চ' দুটা
কোষ কেন্দ্ৰ আছে কেইটা হ'ল তিনিটা সেইকাৰণে ইয়াক কি কোৱা হয় ত্ৰিগুণিত প্ৰাথমিক ভ্ৰূণপোষ কোষ কেন্দ্ৰ বুলি কোৱা হয় এইটো আশা কৰো বুজি পাইছা সো গুপ্তবিচি উদ্ভিদক দুটা শ্ৰেণীত ভাগ কৰা হয় এটা হৈছে দ্বিবীজপত্ৰী উদ্ভিদ আৰু এটা হৈছে একবীজপত্ৰী উদ্ভিদ কিছুমানৰ ক্ষেত্ৰত একবীজপত্ৰী উদ্ভিদ সৃষ্টি হয় কিছুমানৰ ক্ষেত্ৰত দ্বিবীজপত্ৰী উদ্ভিদ সৃষ্টি হয় বীজপত্ৰ মানে কি গুটিৰ যদি তোমালোকে ওপৰৰ কাভাৰিংটো আঁতৰোৱা তেতিয়াহ'লে পাতৰ দৰে এটা অংশ দেখিবলৈ পোৱা যায় সেইটোৱে হৈছে বীজপত্ৰ যৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰা উদ্ভিদৰ জীৱন চক্ৰত জনন কোষ সৃষ্টি কৰা এগুণিত লিংগধৰ আৰু ৰেণু উৎপাদন কৰা দ্বিগুণিত ৰেণুধৰৰ মাজত এটাই আনটোক অনুসৰণ কৰে অৰ্থাৎ এটাৰ পিছত এটা অংশ আহে এবাৰ লিংগধৰ আহে এবাৰ ৰেণুধৰ আহে কিছুমানৰ ক্ষেত্ৰত লিংগধৰে ৰেণুধৰক প্ৰভাৱ পেলায় কিছুমানৰ ক্ষেত্ৰত ৰেণুধৰে লিংগধৰক প্ৰভাৱ পেলায় কিন্তু এইটো বস্তু চক্ৰাকাৰে চলি থাকে আৰু ইয়াকে কি কোৱা হয় যৌনুক্ৰম বুলি কোৱা হয় তাৰোপৰি বেলেগ বেলেগ উদ্ভিদ গোটে নাইবা নিৰ্দিষ্ট এজোপা উদ্ভিদেও জীৱন চক্ৰত বিভিন্নতা দেখুৱাব পাৰে যেনেকুৱা একলৰূপী দ্বিকলৰূপী বা দুয়োটাৰে মধ্যৱৰ্তী অৱস্থা যাক কি কোৱা হয় হেপ্লডিপ্লন্টিক বুলি কোৱা হয় একলৰূপী মানে এগুণাত্মক হেপ্লয়েড দ্বিকলৰূপী মানে দ্বিগুণাত্মক আৰু হেপ্লডিপ্লন্টিক হৈছে দুয়োটাৰে মধ্যৱৰ্তী অৱস্থা সো ইয়াতে আমাৰ চেপ্টাৰ কমপ্লিট হৈ গ'ল নেক্সট ভিডিঅ'ত আমি কোৱেশ্চন এনসাৰ চাম আজি ভিডিঅ' কেনেকুৱা পালা জনাবা ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ